সকলক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাই MCLA সকল PMP সদস্য প্ৰাক্তন মন্ত্ৰী কেৱল তেখেতসকলক মঞ্চৰ ওপৰত আহি আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ PMP বডিত আমি আজি আলোচনা কৰিছোঁ। ইয়াৰ বাদেও আমাৰ বহুত আছে। মুঠতে যেহেতু 2025 ইলেকশ্যন হ'বলৈ গৈ আছে, ইয়াত আমি ৰাইজৰ ওচৰত কি সমস্যা লৈ পেলাই যাব লাগে সেইটো বিষয় লৈ ভালকে আলোচনা কৰিছোঁ। সেইখিনি কথা, বেলেগ আৰু একো নাই। আৰু আছে বহুত, আপোনালোকে শুনিব। CWCত আলোচনা হ'বলৈ গৈ আছে। মুঠতে 23 আমাৰ ডিচিশ্যন হৈছে। 23টা বিভাগত আমি ডিচিশ্যন লৈছে। এইটো আপোনালোকে অলপ পিছত পাব। আমি এইটো মাইনাছটো আপোনালোকক আমি দিম দেই। এইখিনি কথা। কেণ্ডিডেটটো 31 জানুৱাৰীটো কেণ্ডিডেট কিবাটো এপ্লিকেশ্যন দিব পাৰিব 31 জানুৱাৰীলৈকে। আৰু কেণ্ডিডেটটো স্ক্ৰুটিনি কৰি পেলাই স্ক্ৰুটিনি কৰিবৰ কাৰণে 5জনীয়া কমিটি বনোৱা হ'ব, সেইটো ঠিক কৰিছে। আৰু ইলেকশ্যন মেনিফেষ্টো ঠিক ঠাক কৰিবৰ কাৰণে 5জনীয়া কমিটি বনাইছে আমি। এইখিনি কথা। মুঠতে 2025 নিৰ্বাচনৰ কাৰণে আপোনালোকে পুৰা ফুল চুইং লাগি আছে। 2025 যেনে তেনে BPF চৰকাৰ গঠন কৰিব লাগে। ইয়াৰ কাৰণে যিকোনো পৰ্যায়ত আমাৰ BPF দলৰ কৰ্মীসকলে কাম কৰিবলৈ ৰেডি আছে। মুঠতে যেনে তেনে চৰকাৰ বনাব লাগে। আৰু BTCটো আমি আগৰ নিচিনা BTC জীয়াই ৰাখিব লাগে। BPF ৰাইজে কি কাৰণে ভোট দিব? এইটোতো এইবিলাক আমি যে অলপ আগত কৈছে, যাতে ৰাইজে ভাল পায়, যিটো কাম কৰিলে ৰাইজে ভাল পায়, সেইবিলাক কথাটো লৈয়ে আমি আলোচনা কৰিছে আজি PMP বডিত। সেইবিলাক ইছ্যুটো যদি আমি কৰিব পাৰে, নিশ্চয় ৰাইজে আমাৰ লগত থাকিব বা ৰাইজে আমাক সহায় কৰিব। যেনিবা আপোনাৰ যিকোনো এক্সামৰ কাৰণে কোচিং চেণ্টাৰ আমি বনাব ডিষ্ট্ৰিক্ট হেড। আৰু আজিৰ পৰা 6th ট্ৰাইনেল যিটো BPF দলৰ কনফাৰেন্স, যিটো আজিৰ পৰা আৰম্ভ, দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আমি এই ট্ৰাইনেল কনফাৰেন্সটো কৰিছোঁ। তো আজি আমি ৰাতিপুৱা ভাগত 11টা বজাৰ পৰা আজি 2টা বজালৈকে আমাৰ PMP বডিৰ 46জন যিটো PMP সদস্য আছে, সিহঁতক লৈ পেলাই আমি প্ৰিলিমিনাৰী আমি আমাৰ CWC বা ডেলিগেটত আমি কি আলোচনা কৰিম। আৰু আগন্তুক দিনত আমি 2025 যিটো নিৰ্বাচন হ'বলৈ গৈ আছে BTC, ইয়াত আমি কি সমস্যা লৈ পেলাই বা কি ইছ্যু লৈ পেলাই আমি পাব্লিকৰ মাজত যাব, সেইবিলাক গোটেই বিষয় লৈ আমি আলোচনা কৰিছোঁ। বহুত আছে। যেনক 1 নম্বৰ কামটো হ'ব আমাৰ 2025 যিটো ইলেকশ্যন কেম্পেইন বা 2025 যেতিয়া নেকি BPF চৰকাৰ আহিব, প্ৰথম কামটো হ'ব আমাৰ যিটো 16টা ডিপাৰ্টমেণ্টটো প্ৰমোদ বড়ো চৰকাৰ UPPL চৰকাৰে ডিষ্ট্ৰিক্টত ট্ৰেন্সফাৰ কৰি দিছে পাৱাৰ ফাংচনবিলাক, এই 16টা ডিপাৰ্টমেণ্টটো সেইটো আমি আকৌ ঘূৰাই আনিব। 1 নম্বৰ এইটো আমাৰ এজেণ্ডা। ইয়াৰ পিছত আমি লৈছোঁ যেনিবা মাটিৰ পাট্টা দিয়া 2005 চনত যিটো ভোটাৰ তালিকা, এইটো বেছ কৰি পেলাই মাটিৰ পাট্টা দিয়াৰ যিটো ব্যৱস্থা সেইটো আমি কৰিম। আৰু কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা, সেইটো আমি আগৰ নিচিনাই বাহাল ৰাখিছোঁ যে এছেটিছ আমি আকৌ NOC দিয়াৰ কাৰণে আমি PMP বডিত আলোচনা কৰিছোঁ। আৰু গোৰ্খাসকলৰ যিটো প্ৰত্যেক ক্লাছৰ